সন্মানীয় সতীৰ্থসকল, আমি আজি এনেকুৱা এটা সন্ধিক্ষণত উপস্থিত হৈছোঁ। ঔপনিবেশিক শাসন খতম হোৱাৰ পাছতো ইয়াণ্ডাবু সন্ধিৰ 200টা বছৰ পূৰ হ'ব। আমি আজি এই পতাকাথলীতেই সকলোৱে মহান বীৰজনৰ নামত শপত লৈ অহা বছৰটোৰ ভিতৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত একতাৰ সৃষ্টিৰ অৰ্থে সজাগতাৰ সৃষ্টিৰ বাবে প্ৰত্যেকেই প্ৰতি ঘৰ খিলঞ্জীয়া মানুহৰ ঘৰে ঘৰে যোৱাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। সতীৰ্থসকল, আমি অসমীয়া জাতি সত্তাটো আজি এক ভয়ংকৰ বিপদৰ মুখলৈ আগবাঢ়ি আহিছোঁ। আমাৰ শাসনত থকা চৰকাৰেও খিলঞ্জীয়াসকলৰ জাতি মাটি ভেটিৰ কথা কৈ অনা অসমীয়া বিদেশী পনীয়া সকলোকে তেওঁলোকৰ অধিকাৰ দিছে আৰু আমাৰ অধিকাৰ তেওঁলোকে হনন কৰিছে। আজিও স্বাধীনতাৰ ইয়াণ্ডাবু সন্ধিৰ 200 বছৰৰ পাছতো, স্বাধীনতাৰ প্ৰায় 75-76 বছৰ পাছতো আমি আজিও জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিবলগীয়া পৰিস্থিতি জনগোষ্ঠীসমূহৰ মাজত সৃষ্টি হৈছে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল জন্মসূত্ৰেই জনজাতীয়। ভাৰতীয় সংবিধানে আমাক সেই অধিকাৰ দিয়াৰ পাছতো ভাৰতবৰ্ষৰ শাসনত থকা চৰকাৰে বিভিন্ন কাৰণত আমাৰ জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰিছে। ইয়াৰ বিৰুদ্ধে আমি সজাগ হৈ প্ৰতিজন সৈনিকে বুকুত বল বান্ধি ওলাই আহিব লাগিব। বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰাজীৱ হদিয়ালৈকে শিল্পীসকলেও চিঞৰি চিঞৰি আমাৰ মনৰ কথা কৈ গৈছে আৰু আমি আমাৰ ভৱিষ্যতৰ কাৰণে যিসকল পূৰ্বপুৰুষে আত্মবলিদান দিলে তেওঁলোকৰ প্ৰতি মই ইয়াৰ পৰাই পুনৰ সংগ্ৰামী সেৱা আগবঢ়াইছোঁ আৰু প্ৰতিজন সৈনিকক অনাগত দিনৰ প্ৰকৃত শৰাইঘাটৰ কাৰণে সাজু হ'বলৈ আহ্বান জনাই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, বন্ধু তোমালৈ আছে এটি কথা, মোৰ দেশৰ ডেকা বন্ধু তোমালৈ আছে এটি কথা, শুনাচোন কাণ পাতি শুনা। হিংসাৰে নহয় বন্ধু অহিংসাৰে ওলাই আহা, হিংসাৰে নহয় বন্ধু অহিংসাৰে ওলাই আহা, কতোৱেই নলগাবালে থা বন্ধু, কতোৱেই নলগাবালে থা। তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, আৰু নাথাকিবা সাৱতী, আৰু নাথাকিবা শুই, জাতি মাটি ভেটি নিব খোজে কাঢ়ি, স্বদেশত জ্বলিছে জুই, আৰু নাথাকিবা শুই, স্বদেশত জ্বলিছে
খিলঞ্জীয়া জাগি উঠা জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাত সাৱটি আৰু নাথাকিবা শুই জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত জ্বলিছে জুই আৰু নাথাকিবা ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ তুলিলেই নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা বন্ধু তোমালৈ আছে এটি কথা মোৰ দেশৰ ডেকা বন্ধু তোমালৈ আছে এটি কথা শুনাচোন কাণ পাতি শুনা হিংসাৰে নহয় বন্ধু অহিংসাৰে ওলাই আহা হিংসাৰে নহয় বন্ধু অহিংসাৰে ওলাই আহা কতুৱেই নলগাবা লেঠা বন্ধু কতুৱেই নলগাবা লেঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা তুমি যদি অসমীয়া ওলাই আহা তুমি যদি খিলঞ্জীয়া জাগি উঠা আৰু নাথাকিবা হাত সাৱটি আৰু নাথাকিবা শুই জাতি মাটি ভেটি নিব খোজে কাঢ়ি স্বদেশত জ্বলিছে জুই আৰু নাথাকিবা শুই স্বদেশত জ্বলিছে